এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ই শ্ৰম কাৰ্ডৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ই শ্ৰম কাৰ্ড লৈ। তো যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহে ই শ্ৰম কাৰ্ডৰ জৰিয়তে এইবোৰ সুবিধা লাভ কৰিব। তো কি সুবিধা লাভ কৰিব সেয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে লিখা আছে বেনিফিটছ ফৰ আনঅৰ্গানাইজড ৱৰ্কাৰ ৰেজিষ্টাৰিং অন ই শ্ৰম পৰ্টেল। তো যিসকল মানুহে ই শ্ৰম পৰ্টেলত নিজৰ নামখন ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকল মানুহে এইবোৰ সুবিধা লাভ কৰিব। তো প্ৰথমে কোৱা হৈছে ই শ্ৰম কাৰ্ড ৰিচিভ আফটাৰ ৰেজিষ্ট্ৰেশ্যন উইল বি একচেপ্টেড এক্ৰছ দ্য কাণ্ট্ৰি। তো ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত ই শ্ৰম কাৰ্ডখন ভাৰতৰ যিকোনো ঠাইতে আপোনালোকে কৰিব পাৰিব ব্যৱহাৰ। তো ভাৰতৰ যিকোনো ঠাইতেই কিন্তু ই শ্ৰম কাৰ্ডটো একচেপ্টেবল হ'ব। তাৰপিছত 2 নম্বৰত কৈছে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ থ্ৰু PMSBY ফৰ এ ইয়াৰ। তো ইয়াতে কোৱা যে যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহে এবছৰৰ কাৰণে লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিৰ সুবিধা। তাৰপিছত লিখা আছে 2 লাখ ইন কেছ অফ এক্সিডেণ্টেল ডেথ এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটি। তাৰপিছত কৈছে 1 লাখ ইন কেছ অফ পাৰ্টিয়েল ডিজেবিলিটি। তো আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত এবছৰৰ ভিতৰত কোনো দুৰ্ঘটনাজনিত কাৰণত যদি মৃত্যুবৰণ কৰে তেন্তে সেই ই শ্ৰম কাৰ্ডধাৰী পৰিয়ালে লাভ কৰিব 2 লাখকৈ টকা। তাৰপিছত কৈছে যিসকল মানুহে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত এবছৰৰ ভিতৰত কোনো এক্সিডেণ্টেল কাৰণত শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হৈছে সেইসকল শ্ৰমিকে লাভ কৰিব 1 লাখকৈ টকা। তো তাৰপিছত আৰু কি লিখা আছে সবিশেষ জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে ছ'চিয়েল ছিকিউৰিটি বেনিফিট উইল বি ডেলিভাৰ থ্ৰু ই শ্ৰম পৰ্টেল। তো ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত আপোনালোকে ছ'চিয়েল ছিকিউৰিটিৰ যিবোৰ বেনিফিট আছে সেইবোৰ বেনিফিট ই শ্ৰম কাৰ্ডৰ পৰ্টেলৰ জৰিয়তেই লাভ কৰিব। তাৰপিছত একেবাৰে শেষত কি কোৱা হৈছে সেয়াও আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে হেল্পফুল ফৰ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট হুইল প্ৰভাইডিং এছিষ্টেণ্ট ডুৰিং কেলেমিটিছ এণ্ড পেণ্ডামিক। তো আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত যদি ভাৰতত কোনো জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয়, কৰোণাৰ নিচিনা অৱস্থা যদি সৃষ্টি হয় তেন্তে ই শ্ৰম কাৰ্ডৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তো যিসকল মানুহে এতিয়ালৈকে ই শ্ৰম কাৰ্ড বনোৱা নাই সেইসকল মানুহে যদি ই শ্ৰম কাৰ্ড বনাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ ই শ্ৰম কাৰ্ডৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰী মাৰ্চ মাহত লাভ কৰিব ধন, বেংক একাউণ্ট যোগে লাভ কৰিব 10,000কৈ টকা। তো টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাই 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাই ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰত 10,000কৈ টকা লাভ কৰিব। তো আপোনালোকে যদি 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল তেন্তে চলিত ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ ভিতৰতেই 10,000কৈ টকা লাভ কৰিব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।